মহিলা আৰু এজন মহিলা ডক্টৰ শামীম বেনাৰ্জী MBBS হয় তেওঁৰ সৈতে আলোচনা কৰি নিজৰ সমস্যাটো সমাধান কৰিব পাৰিব। ভাবিছোঁ আপোনালোকক এখন ক্লিনিকক ভিজিট কৰাই দিওঁ MJ ডাউন ডবকা এই ক্লিনিক ভিজিট কৰাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু বহুতো উপকৃত হ'ব। বহুতৰ আছে এনেকুৱা ডক্টৰ বিচাৰি আছে যেহেতু মহিলা ডক্টৰ হয় বেলেগ মহিলাৰ কাৰণে বহুতো সুবিধা হ'ব। নিজৰ মনৰ কথা ব্যক্ত কৰিব পাৰিব আৰু এখন ক্লিনিকক আহি ভিজিট কৰিব এইটো অনুৰোধ জনাইছোঁ। যেহেতু মই ভিজিট কৰিছোঁ যাৰ কাৰণে ভাবিছোঁ মোৰ ভিউৱাৰ্ছকো ভিজিট কৰাই দিওঁ আপোনালোকে পাৰে ভিজিট কৰিব। আজিৰ দিনত যেনেকৈ অক্সিজেন অবিহনে এজন মানুহ জীয়াই থাকিব নোৱাৰে সেম তেনেদৰে ঔষধ মেডিচিন অবিহনে আজিৰ দিনত এজন মানুহ জীয়াই থকাটো বহুত কষ্টকৰ। আৰু ইয়াত দেখিব পাৰিছে ডক্টৰ শামীম বেনাৰ্জীৰ তেওঁ আমাৰ ডবকাতে ডাউন টাউন ক্লিনিকক ইতিমধ্যে সেৱা আগবঢ়াই আছে। আচলতে বাইদেউক মই পাইছোঁ আৰু জানিব চেষ্টা কৰিম যেহেতু আমাৰ বহুতো পেচেণ্ট বা ৰোগীবিলাক ইয়াতে আহে। আপুনি কি জনাব বিচাৰিব? বিশেষকৈ মানে মোৰ চিনাকি মানুহে মানে খুলিছে এখন লেবৰেটৰী উইথ আল্ট্ৰাচাউণ্ড এণ্ড অল। তো মই যিহেতুকে নগাঁৱৰ হয় আৰু তেওঁ মোৰ চিনাকি হয় তো আই থট মানে অকণমান হেল্প কৰোঁ। চ' তেওঁ ইমদাদ এখন খুলিছে লেবৰেটৰী। চ' আই থট মানে অলপ তেওঁক হেল্প কৰিব পাৰোঁ যিহেতুকে মই গাইনকলজিষ্ট হয় নগাঁৱত থাকোঁ। মই নগাঁৱৰ মৌখলিত কৰোঁ। চ' মই এভৰি ফ্ৰাইডে আহোঁ আফটাৰ মাই ডিউটি আৱাৰ্ছ আহি পেলাই ইয়াতে চেম্বাৰ কৰোঁ। জাষ্ট গাইনিক পেচেণ্টখিনি মই কনচালটেশ্যন দিওঁ। আপোনালোকেও যদি বিচাৰে আহিব পাৰে। চ' মোক দেখাব পাৰে। আপোনালোকৰ যি আল্ট্ৰাচাউণ্ডো ইয়াত হয় ব্লাড টেষ্টো হয় তো আপোনালোক আহিব। যিমান দূৰলৈকে মই পাৰোঁ মই হেল্প কৰিম আপোনালোকক সহায় কৰিম। আৰু ডেলিভাৰীৰ সময়ত আপোনালোকে মোক মৌখলিত পাব। ঠিক আছে তো আপোনালোকৰ কাৰণে সেইটোও সুবিধা হ'ব। ডেলিভাৰীৰ সময়ত আহিব। মই নাথাকিলেও তাত বহুত ডক্টৰ আছে আপোনালোকে তাৰ পৰাও মই হেল্প কৰিব পাৰিম আপোনালোকক যিহেতুকে বহুত দুখীয়া মানুহ আছে যোনে বাইদেউ মই আৰু এটা বস্তু জানিব বিচাৰিম। বহুত মানুহৰ মনত এইটো প্ৰশ্ন আছে যেহেতু কৰোণাৰ সময় আছিলে কৰোণাৰ পিছৰে পৰা প্ৰায় ঘৰে ঘৰে গাঁৱে ডক্টৰ হৈ গৈছে। মানে মানুহৰ মনত এটা প্ৰশ্ন থাকে আমি আচলতে ট্ৰিটমেণ্টটো গ'লে ক'ত মানে প্ৰপাৰলি ট্ৰিটমেণ্ট মানে আমাৰ ঔষধটো পাম বা ডক্টৰে কেনেদৰে আমাৰ পৰামৰ্শ দিলে আমাৰ বেমাৰটো ভাল হ'ব বহুতো মানুহৰ মনত প্ৰশ্ন থাকে এইটো। মানে আপোনাৰ এতিয়া আপুনি চাওক যিহেতুকে আপোনাৰ এতিয়া মৌখলিখন আপোনাৰ মেডিকেল কলেজ হৈ গ'ল তো চব ধৰণৰ আপুনি ট্ৰিটমেণ্ট তাতে পাব। এনেকুৱা নহয় যে আপুনি নাপায়। কিন্তু এতিয়া পেচেণ্টে কুইক ট্ৰিটমেণ্ট বিচাৰে তো সেইকাৰণে পেচেণ্ট নাৰ্ছিং হোমত যায়। অফিচলি নাৰ্ছিং হোমত গ'লেতো আপোনালোকৰ পইচা খৰচ হ'বই। তো যাৰ পইচা আছে যোনে কুইক ছাৰ্ভিচ বিচাৰে সিহঁতে নাৰ্ছিং হোম যাওক। বাট মেডিকেল কলেজ যিহেতুকে তাত চব ধৰণৰ ট্ৰিটমেণ্ট হয় চব ধৰণৰ ছাৰ্ভিচ আছে। মই নিজে মৌখলিত কৰোঁ মই নিজে মেডিকেল কলেজত কৰোঁ তো মই তাতে চব ধৰণৰ ছাৰ্ভিচ ময়ো দি আছোঁ চব ডক্টৰসকলেও দি আছে আপোনাৰ তাতো যাব পাৰে। কিন্তু যাৰ পইচা আছে বিচাৰে যে আমাক কুইক ছাৰ্ভিচ লাগে তো তেওঁলোকে নাৰ্ছিং হোম যাব পাৰে। নগাঁৱতো নাৰ্ছিং হোমৰ অভাৱ নাই। যি নাৰ্ছিং হোমত যিকোনো নাৰ্ছিং হোমত চবতে ছেইম কষ্ট। যিকোনো নাৰ্ছিং হোমত আপুনি ছেইম কষ্ট য'তে যায় আৰু ন। কিন্তু আপুনি গতিকে মই ধন্যবাদ জনাইছোঁ বাইদেউক। আৰু মই যিহেতু এখন ক্লিনিকক মই ভিজিট কৰিছোঁ ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। গতিকে কেনেকুৱা লাগিছে ইতিমধ্যে বহুতো পেচেণ্ট আহিছে এজনৰ পিছত এজন পেচেণ্ট বাইদেউ দেখি আছে। গতিকে আপুনিও আহিব পাৰে। মই এখন ক্লিনিকৰ কণ্টেক্ট নাম্বাৰ দিম যদি আপুনি চিনি নাপায় তেন্তে যোগাযোগ কৰি এখনত আহি ভিজিট কৰিব পাৰে। মোৰ সৈতে কৌশৰ আলম বাই আছে যিহেতু তেওঁ ইয়াত থাকে। আচলতে বহুতো হস্পিটেলত আপোনালোকে যায় আপোনাৰ ৰোগীসকলক লৈ বহুতো ক্লিনিকত আপোনালোকক গৈছে কিন্তু মই অনুৰোধ জনাম ডবকা ডাউন টাউন এই ক্লিনিকত এবাৰ আহি ভিজিট কৰক MJ ডাউন টাউন। গতিকে কণ্টেক্ট নাম্বাৰ লগাই দিম লাগিলে যোগাযোগ কৰি আহিব পাৰে। আচলতে কি জনাব দেখা পোৱা গৈছে যে ইমান গ্ৰাহক আহিছে আৰু বহুতো ডক্টৰসকল আহে বিজ্ঞ ডক্টৰ MBBS কি জনাব? MJ ডাউন টাউন ক্লিনিকত এতিয়া অলপ ব্যতিক্ৰম ধৰণে কৰিছোঁ। আমাৰ ইয়াত এই ডবকা অঞ্চলত লেডিজ গাইনলজিষ্ট নাই। আমি লেডিজ গাইনলজিষ্ট এজন আনিছোঁ কাৰণ মাইকী মানুহেতো মতা মানুহৰ লগত কেতিয়াবা কনচাল্ট কৰোঁতে অলপ অসুবিধা হয় সেইকাৰণে আমি লেডিজ গাইনলজিষ্ট আনিছোঁ যাতে মাইকী মানুহে কোনো অসুবিধা নাপায় লেডিজৰ লগত কথা পাতিব পাৰে। সেইকাৰণে এই চাৰিওফালৰ পৰা চাই আমি এজন লেডিজ অভিজ্ঞ ডাক্তৰ আনিছোঁ। যদি কোনোবাই দেখুৱাব বিচাৰে তেতিয়া যোগাযোগ কৰিব পাৰে। ডাইৰেক্ট আহিব পাৰিব। গতিকে চাওক এইটো হৈছে এইটো কি এইটো লেব হয়। ইয়াতে তেওঁলোকে পৰীক্ষা কৰে আৰু আমি আছোঁ ডাউন ওপৰৰ মহলাত আৰু যিখন ইতিমধ্যে দেখিব পাৰিছে মেৰামতিৰ কাম চলি আছে। এইখন হোৱাৰ পিছত হয়তো তেওঁলোকে চুইজাৰিং বা এইখিনি অপাৰেশ্যন এইখিনি ৰাখিব। গতিকে আপোনালোকে এবাৰ ভিজিট কৰিব। মই যথেষ্ট ভাল পাইছোঁ ভাবিছোঁ এবাৰ ভিজিট কৰি
আৰু সকলোক দেখুৱাই দিছোঁ আৰু অন্যান্য ডক্টৰ এভেইলেবল আছে যিকোনো ৰোগৰ কাৰণে যোগাযোগ কৰিব পাৰে কোন ডক্টৰ থাকিব আচলতে গাইনো আছে আমাৰ নিউৰলজিষ্ট আছে MD আছে MBBS আছে মহিলাসকলৰ কাৰণে এইটো এটা ভাল খবৰ কিয়নো শামিমা বেনাৰ্জীৰ তেওঁ ইয়াতে নিজে উপস্থিত থাকিব MBBS ডক্টৰ হয় গতিকে মহিলাৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাটো সমাধান কৰিব পাৰিব এই ক্ষেত্ৰত এটা মানে মই বিশেষকৈ ভাল পাইছোঁ আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব হয়তো বহুতৰ উপকৃত হ'ব আমি ধুনীয়াকৈ দেখুৱাইছোঁ ভিজিট কৰিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ধন্যবাদ